Hello students, আমি একটা নতুন বিদ্যালয়ে তোমালোকক স্বাগতম জনাইছোঁ। তো আজি হৈ যোৱা ক্লাছ 10ৰ জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ যিটো কুৱেশ্যন এইটো আহি গৈছে, পৰীক্ষা হৈ গ'ল। এতিয়া আমি চাওঁ যে কিমানখিনি তোমালোকে শুদ্ধ কৰিলা বা ভুল কৰিলা। ঠিক আছে, এনচাৰখিনি আমি ইয়াত গোটেই ছল্ভ কৰি যাম এটা এটাকৈ চাই যাম যে কোনটো শুদ্ধ আৰু কাৰেক্ট অপশ্যন। কুৱেশ্যন হৈ চাওঁ, ভিডিঅ' কৰে বুলি ক'ব পাৰি, ইমান ইজিও নহয়। প্ৰথম কুৱেশ্যন যদি চোৱা যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মূল্যসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমটো উলিয়ায়। যে দ্বিতীয় পৰ্যায়ৰ যিবিলাক মৌল আছে এইবিলাকৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাব গৈছে। যদি চাওঁ ইয়াত চি নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। নিয়ন, ফ্লৰিন, অক্সিজেন, নাইট্ৰজেন, কাৰ্বন, বৰন, বেৰিলিয়াম আৰু লিথিয়াম। ঠিক আছে, এইটো তোমাৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰমত আছে। নেক্সট কৈছে যে তলৰ যৌগটোৰ নাম কি? এই যৌগটোৰ নাম কৈছে। ইয়াত চোৱা কাৰ্বন আছে তিনিটাতো প্ৰপেন হৈ গ'ল। আকৌ ওইক এচিড জড়িত হৈ আছে, তো প্ৰপানয়িক এচিড তোমাৰ কাৰেক্ট অপশ্যন চি নম্বৰ অপশ্যন। নেক্সট কৈছে অধিক গাঢ় ছালফাৰিক এচিডৰ সৈতে যদি ইথানল উত্তপ্ত কৰা হয়, গৰম কৰা হয়, তেতিয়াহ'লে কি উৎপন্ন হ'ব? যে গাঢ় ছালফাৰিক এচিড H2SO4 লগত ইথানল যদি আমি গৰম কৰোঁ তেতিয়াহ'লে ইথেন নামৰ যৌগটো উৎপন্ন হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন কৈছে যে দাবী আৰু কাৰণ। যে প্ৰথম দাবীটো দিছে যে কাৰ্বন ডাই অক্সাইড গেছ যদি দীৰ্ঘ সময় ধৰি চূণৰ মাজেৰে পাৰ হ'বলৈ দিয়া হয় তেতিয়াহ'লে চূণ পানী প্ৰথমে কি হয়, ঘোলা হয় আৰু পিছত বৰণহীন হৈ যায়। ঠিক আছে, এইটো শুদ্ধ বুলি আছে এইটো। নেক্সট চূণ পানী প্ৰথমে কেলছিয়াম কাৰ্বনেট আৰু পিছলৈ কেলছিয়াম বাই কাৰ্বনেটলৈ পৰিৱৰ্তন হয়। আৰু যিটো ৰিয়েকশ্যন গঠিত হয় এইটোত কি হয় যে কেলছিয়াম কাৰ্বনেট উৎপন্ন হ'ব, তাৰপিছত কেলছিয়াম কাৰ্বনেটটো কেলছিয়াম বাই কাৰ্বনেটলৈ পৰিৱৰ্তিত হৈ যায়। তো ইয়াত তোমাৰ যদি চাওঁ দুয়োটাই শুদ্ধ আৰু এইটোৱে, আৰু তাৰ কাৰণে যে কেলছিয়াম কাৰ্বনেট প্ৰথমে ঘোলা হৈ থাকে, যেতিয়া কেলছিয়াম বাই কাৰ্বনেট উৎপন্ন হয় তেতিয়া ই বৰণহীন হৈ পৰে। তো কাৰণ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু ৰিজন মানে কাৰণটোৱে দাবীৰ সঠিক ব্যাখ্যা দি আছে। তো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। নেক্সট কুৱেশ্যন আছে কলা বগা ফটোগ্ৰাফিত কি ব্যৱহাৰ কৰা হয়? এইটো ডাইৰেক্টলি জানে যে চিলভাৰ ব্ৰমিনৰ যিটো বিক্ৰিয়া বা যিটো চিলভাৰ ব্ৰমিনৰ বিক্ৰিয়া এইটো কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফি যিটো আছে ইয়াত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন কৈছে যে চাৰিটা মৌলৰ WXYZৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 11, 13, 16 আৰু 17 হ'লে সিহঁতৰ মাজৰ কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি? তো মৌলৰ ধাতৱীয় গুণ কি হয়, বাফলৰ পৰা সফললৈ কি হয়, কমি যায়। ঠিক আছে, অৰ্থাৎ ইয়াৰ পাৰমাণৱিক সংখ্যা যিমানে বাঢ়ি যাব মৌলৰ ধাতৱীয় গুণ সিমানে কমি যাব। তো 11 যিটো আটাইতকৈ কম সৰু, ইয়াৰ ধাতৱীয় গুণ আটাইতকৈ বেছি হ'ব, আৰু 11টোৱে কাক সূচাই আছে, W2 সূচাই আছে। তোমাৰ কাৰেক্ট অপশ্যন কি হ'ব? বি হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন। এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰিলে, যে অক্সিজেনৰ উপস্থিতিত মিথেনক জ্বলালে এই ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? এই ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হ'ব। যেতিয়া মিথেনক অক্সিজেনৰ উপস্থিতিত কি কৰা হয়, দহন কৰা হয়, জ্বলোৱা হয়, তেতিয়া কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়। নেক্সট কৈছে যে জেডৰ পাৰমাণৱিক সংখ্যা যদি 9 হয়, আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াক স্থাপন কৰা হ'ব? যদি 9 হয় তেতিয়াহ'লে ইয়াক 2 নম্বৰ পৰ্যায় আৰু 17 নম্বৰ বৰ্গত স্থাপন কৰা হ'ব। নেক্সট কৈছে যে কাৰ্বন যৌগটোৰ গঠনে বুজায়, মানে ইয়াৰ নাম কৈছে মিথেন হ'ব, ইথেন হ'ব, ইথিন হ'ব নে ইথানল হ'ব? যদি চোৱা ইয়াত কাৰ্বনৰ সংখ্যা দুটা আছে, দুটা হ'লে কি হয়, ইথেন আহে। ঠিক আছে, যিহেতু এক বান্ধনী আছে কি হ'ব, ইয়াত ইথেন হ'ব। ঠিক আছে, দ্বিবান্ধনী হ'লে ইথেন আহিলে। নেক্সট যদি চাওঁ কেলছিয়াম অক্সাইড পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়, এই বিক্ৰিয়াত কি যৌগ গঠিত হয়? কেলছিয়াম অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কি উৎপন্ন হয়? কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়, জানাই, একেবাৰে ইজি কুৱেশ্যন। নেক্সট কৈছে মেংগানিজ ডাইঅক্সাইড এলুমিনিয়ামৰ গুড়িৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে। মেংগানিজ ডাইঅক্সাইড যেতিয়া এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে এই বিক্ৰিয়াটো ঘটে। ইয়াত যে X যিটো আছে এই মৌলৰ বা যৌগটো কি হ'ব? এই যৌগটো হ'ব এলুমিনিয়াম অক্সাইড। ঠিক আছে, Al2O3। নেক্সট কুৱেশ্যন, ইথেন অণুটোত কেইটা বান্ধনী আছে? কেইটা সহযোজী বান্ধনী আছে? তো ইথেনৰ যদি বান্ধনী চাওঁ, এই যে তোমাৰ এইটোৱে হয় ইথেনৰ বান্ধনী। ইয়াত চোৱা বান্ধনী কেইটা আছে, 1, 2, 3, 4, 5, 6, 7টা। 7টা সহযোগী বান্ধনী আছে। তো আমাৰ অপশ্যন নম্বৰ বি কাৰেক্ট হ'ব। নেক্সট, ফ্লৰিন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী। পোনপ্ৰথমে চিনাক্ত কৰা ফ্লৰিনটো কি আছিল? C60। 4 নম্বৰ চেপ্টাৰত পাইছা এইটো। C60 আছিল কাৰ্বনৰ বা এটা বহুৰূপ
আৰু ই ফলোইনৰ আটাইতকৈ প্ৰথমে ইয়াক চিনাক্ত কৰা হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন যে লিটমাছ দ্ৰব্য যেতিয়া আম্লিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ বৰণ কেনেকুৱা হয় তো লিটমাছ দ্ৰব্য যেতিয়া আম্লিক বা ক্ষাৰকীয় নহয় অৰ্থাৎ প্ৰথম অৱস্থাত লিটমাছ দ্ৰব্যৰ ৰং কেনেকুৱা হয় বেগনীয়া হয় পাৰ্পল কালাৰৰ হয় বি নম্বৰ কাৰেক্ট অপশ্যন নেক্সট কৈছে যে এ স্তম্ভৰ লগত বি স্তম্ভ মিলে এতিয়া সাধাৰণ উষ্ণতাত থকা তৰল ধাতু কি হয় পাৰা যে পাৰা সাধাৰণ উষ্ণতাত কি হয় তৰল অৱস্থাত থাকে তাৰপিছত ধাতৱ দ্যুতি সম্পূৰ্ণ অধাতু এটা নাম যে এনেকুৱা এটা অধাতু যাৰ ধাতৱ দ্যুতি আছে এইটো হয় আয়োডিন ঠিক আছে আৰু তেতিয়াহ'লে 3 নম্বৰটো কাৰ লগত পিৰ লগত মিলিব অৰ্থাৎ আটাইতকৈ ধাত সহনীয় ধাতুটো কি হয় হন তো এইটো হিচাপে যদি মিলাব যাওঁ 1 ৰ লগত r তাৰপিছত 2 ৰ লগত p এইটো হয় এইটো 2 ৰ লগত p ঠিক আছে তো বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব অপৰিৱৰ্তিত ৰধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন ঘটিব এতিয়া চোৱা ৰধৰ যিটো ক্ষমতা সূত্ৰ যোৱা p = I²R যদি ইয়াত কৈছে যে বিদ্যুতৰ পৰিমাণ দুগুণ কৰা হয় মানে আয়ৰ মান যদি 2r হয় আয়ৰ মান যদি ডাবল r হয় তেতিয়াহ'লে নতুন ক্ষমতাটো কি হ'ব আয়ৰ মান যদি মই বহাই দিওঁ 2r² দুগুণ কৰা হয় i হ'ব 2i² * r তো ইয়াত 4i²r তে i²r মানে কি ক্ষমতাৰ 4 গুণ প্ৰথম ক্ষমতা যি আছে তাৰ 4 গুণ হ'ব ঠিক আছে তো ডি নম্বৰ অপশ্যন কাৰেক্ট নেক্সট কৈছে যে প্ৰিয়ংকাই R1 R2 আৰু R3 ৰড বিশিষ্ট তিনিডাল নাইক্ৰমৰ তাৰলৈ এটা পৰীক্ষা সম্পন্ন কৰিলে তলৰ পৰীক্ষাটোত উপলব্ধ তথ্যৰে চিত্ৰত দেখুওৱাৰ দৰে তিনিডাল VI লেখ অংকন কৰা হ'ল প্ৰশ্ন কৈছে যে প্ৰয়োগ কৰা বিভৱভেদ একে হ'লে যে যদি ভল্টেজ একে থাকে তেনেহ'লে কোনডাল তাৰৰ মাজেৰে প্ৰবাহিত বিদ্যুৎৰ পৰিমাণ সৰ্বাধিক হ'ব এতিয়া চাও y অক্ষত ইয়াত কাৰেণ্টৰ কি বহাইছে আৰু x অক্ষত ভল্টেজ মানে বিভৱভেদ তো বিভৱভেদ যদি একে থাকে যেটো ৰেখাই আইৰ মানে কাৰেণ্টৰ মানে বিদ্যুতৰ ফালে বেছিকৈ আছে সেইটোৱে তোমাৰ তাত কাৰেণ্ট বা বিদ্যুৎ বেছিকৈ প্ৰবাহিত হ'ব যদি চাও r যেটো ৰেখা r যেটো লেখ আছে এইটো আইৰ ফালে বেছিকৈ আছে ঠিক আছে তো r1 ৰ মাজেৰে আমাৰ বেছি বিদ্যুৎ প্ৰবাহ হ'ব তো অপশ্যন হ'ব কাৰেক্ট অপশ্যন হ'ব আমাৰ এ নম্বৰ r1 এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰড সমান এই ক্ষেত্ৰত কোনডাল তার কি হ'ব শকত হ'ব এতিয়া কৈছে যে দৈৰ্ঘ্য আৰু ৰডটো সেম দিয়া আছে তেতিয়ালে ৰধকতাৰ ক্ষেত্ৰত মেংগানিন আৰু কপাৰৰ ভিতৰত মেংগানিনৰ ৰধকতা আটাইতকৈ কি হয় বেছি হয় তেতিয়ালে মেংগানিন যেটো তার আছে এটো তোমাৰ বেছি শকত হ'ব অপশ্যন নম্বৰ এ তোমাৰ কাৰেক্ট অপশ্যন হ'ব ঠিক আছে নেক্সট চালে যে সাধাৰণ ধাতুৰে নিৰ্মিত সঁজুলি সমূহ ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা হয় সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ কি যে যিকোনো ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি আৰ্থিং কৰা হয় ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা মানে কি আৰ্থিং কৰা ইয়াৰ কাৰণটো কি হ'ল যে বিদ্যুৎ নিঃসৰণ ৰোধ কৰা যাতে বিদ্যুতৰ নিঃসৰণ নহয় তাৰ কাৰণে আমাক ৰোধ কৰাৰ কাৰণে আমি কি কৰো আৰ্থিংটো ব্যৱহাৰ কৰো বা ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰো ঠিক আছে নেক্সট কোৱেশ্চন যে এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত পালে ইয়াৰ কাৰণ কি হ'ব পাৰে যে এজন মানুহে যে যেতিয়া ৰেফ্ৰিজাৰেটৰ মানে ফ্ৰিজ টাচ কৰাতে কি হ'ল তাক কাৰেন্ট লাগিলে ঠিক আছে বৈদ্যুতিক আঘাত পালে ইয়াৰ কাৰণটো কি হ'ব পাৰে যে গৃহবৰ্তনী যথোপযুক্ত ভূমি সংযোগী তার নাছিল হয়তো ৰেফ্ৰিজাৰেটৰ তৈয়াৰী ত্ৰুটিপূৰ্ণ আছিল আহিলাটোত অতিৰিক্ত বিদ্যুৎ সৰবৰাহ হোৱাৰ বাবে মুখ্য যোগান ব্যৱস্থাত বিভৱভেদৰ পৰিৱৰ্তন হ'ব এতিয়া চোৱা ইয়াৰ কাৰেক্ট অপশ্যন কি হ'ব এক নম্বৰ যে গৃহবৰ্তনী ভূমি সংযোগী তার নাছিল মানে আৰ্থিংৰ ব্যৱস্থা নাছিল তাৰপিছত যদি ৰেফ্ৰিজাৰেটৰটো বেয়া হয় তেতিয়াও আমাৰ কাৰেন্ট শৰ্ট লাগিব পাৰে কিন্তু বেছি বিদ্যুৎ প্ৰবাহ হ'লে ইয়াত এক ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব নোৱাৰে বা বিভৱভেদৰ পৰিৱৰ্তন হ'লে ভল্টেজৰ কম বেছি হ'লেও আমাৰ কোনো ধৰণৰ পৰিৱৰ্তন বা আঘাত প্ৰাপ্ত হ'ব নোৱাৰে তো কাৰেক্ট অপশ্যন 1 আৰু 2 তো ইয়াত কি হ'ব বি নম্বৰ অপশ্যনটো এ আৰু বি 1 আৰু 2 উভয় শুদ্ধ হ'ব ঠিক আছে তো পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চুম্বক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ বিচ্যুত কৰিলে চুম্বকখনৰ দিক কি হ'ব তো এইটো যদি চাও
ফ্লেমিঙৰ আমাৰ বাহতীয়া নীতিমতে এইটো যদি প্ৰয়োগ কৰোঁ এই চুম্বক ক্ষেত্ৰৰ যিটো দিশ এইটো সদায় ঊৰ্ধ্বমুখী হ'ব বি নম্বৰ অপশ্যন হ'ব ঠিক আছে নীতিটো প্ৰয়োগ কৰিব লাগিব নীতিটো প্ৰয়োগ কৰিলে আমি এইটো ল'ব পাৰিম নেক্সট কুৱেশ্যন কৈছে যে 10 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ কেনেকুৱা হ'ব যেতিয়া ভাস্কত ৰখা হৈছে কি লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰখা হৈছে আমি জানো যে লক্ষ্যবস্তু এটা ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত ৰাখিলে প্ৰতিবিম্ব সদায় চিৰ বাহিৰত অৰ্থাৎ ভাস্কেন্দ্ৰৰ বাহিৰত গঠন আৰু সদায় কি হয় হত হয় অলটা হয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হয় তো চোৱা হত অলটা আৰু হ'ব তো এ আৰু বিৰ যিকোনো এটা হ'ব পাৰে ইয়াত দিছে 4 চেণ্টিমিটাৰতকৈ ডাঙৰ 4 চেণ্টিমিটাৰতকৈ সৰু তো 4 চেণ্টিমিটাৰ কি আছিল লক্ষ্যবস্তুৰ উচ্চতা আছিল যিহেতু লক্ষ্যবস্তুতকৈ ডাঙৰ হয় তো 4 চেণ্টিমিটাৰতকৈ কি ডাঙৰ হ'ব লাগিব তো এই নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট হ'ব যিটো হ'ব হত অলটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ নেক্সট কুৱেশ্যন যে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ কি হয় শীতল হয় লেন্সখন ক্ষীণ হয় সংকোচন ঘটে আৰু লেন্সখন শকত হয় শিথিল হয় আৰু লেন্সখন শকত হয় তাৰপিছত সংকোচন ঘটে আৰু লেন্সখন ক্ষীণ হয় এতিয়া সেইকাৰণে জানিব লাগিব যে শিথিল চকুৰ যেতিয়া আমাৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য কেতিয়া বাঢ়িব যেতিয়া চকুৰ পেশীসমূহ কি হয় শিথিল মানে ৰিলেক্স হৈ যায় আৰু তেতিয়া যাৰ ফলত কি হয় চকুৰ লেন্সখন ক্ষীণ বা পাতল হৈ পৰে যাৰ ফলত ফকাছ দৈৰ্ঘ্য বাঢ়ি যায় তো আমাৰ কাৰেক্ট অপশ্যন এ হ'ব ঠিক আছে নেক্সট কুৱেশ্যন যে যদি লেন্স এখনে অসৎ থিয় বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেনে ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ এতিয়া অসৎ লেন্স অসৎ প্ৰতিবিম্ব উত্তল লেন্সে গঠন কৰে থিয় আৰু বিবৰ্ধিত মানে প্ৰতিবিম্বটো ডাঙৰ হৈ আছে লক্ষ্যবস্তুতকৈ ডাঙৰ হৈ আছে তো জানিব লাগিব যে উত্তল লেন্সে কি কৰে এইখন কি লেন্স হ'ব উত্তল লেন্স হ'ব এইটো অপশ্যন হ'ব ডি নম্বৰ কাৰেক্ট অপশ্যন হ'ব যে এইখন উত্তল লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ কথা হৈছে ঠিক আছে এইটো শুদ্ধ উত্তৰ হ'ব যে লেন্সখন উত্তল লেন্স হ'ব লক্ষ্যবস্তু ক'ত থাকিব অ' আৰু এফৰ মাজত থাকিব তেতিয়াহে তুমি কি পাবা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পাবা নেক্সট কৈছে ডেছ হ'ল পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া অপশ্যন আছে পুনৰ ব্যৱহাৰ পুনৰ চক্ৰীয়কৰণ হ্ৰাসকৰণ পচন ঘটোৱা এতিয়া কৈছে যে কিছুমান পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন এটা সামগ্ৰী কি সৃষ্টি কৰা পুনৰ ব্যৱহাৰ নহয় পুনৰ ব্যৱহাৰ যে আগৰ বস্তুটো আকৌ ব্যৱহাৰ কৰা এইটো পুনৰ ব্যৱহাৰ কিন্তু ইয়াত নতুন সামগ্ৰী সৃষ্টি কৰাৰ কথা কৈছে তো ইয়াত আমাৰ কাৰেক্ট অপশ্যন হ'ব বি পুনৰ চক্ৰীয়কৰণ ঠিক আছে নেক্সট কৈছে যে জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে প্ৰবাহিত হয় কিমান যে এটা স্তৰৰ পৰা আনটো স্তৰলৈ সদায় 10% এনাৰ্জি আমাৰ কি হয় ফ্ল' হয় মানে 10% শক্তি প্ৰবাহিত হয় ঠিক আছে গড়ে তো আমাৰ কাৰেক্ট অপশ্যন কি হ'ব বি নম্বৰ হ'ব 10% তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু নৱীকৰণ অযোগ্য ঠিক আছে পৰম্পৰাগত আৰু নৱীকৰণ অযোগ্য জৈৱ ভৰ বায়ু শক্তি জলশক্তি তিনিটাই কি হয় অপৰম্পৰাগত শক্তিৰ উদাহৰণ নৱীকৰণ অযোগ্য মানে যিটো আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ তো জীৱাশ্মজাত ইন্ধনবোৰ কি হয় পৰম্পৰাগত শক্তিৰ উৎস আৰু এইবোৰ নৱীকৰণ অযোগ্য মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু ব্যৱহাৰ কৰিব নোৱাৰি জীৱাশ্মজাত ইন্ধন মানে কি কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ যিবিলাক আছে এইবিলাক ঠিক আছে নেক্সট 28ৰ যদি চাওঁ মেচিংটো চাওঁ যে চিপকো আন্দোলন কোনখন গাঁৱত হৈছিল ৰেণী নামৰ গাঁৱত হৈছিল তো এইটো হ'ব আৰৰ লগত অমৃতা দেৱী বৈষ্ণৱী খেজৰালি গাঁৱত হৈছিল তাৰপিছত নৰ্মদা বচা আন্দোলন কোনটোত হৈছিল চৰ্দাৰ সৰোবৰ বান্ধত ঠিক আছে তো ওৱানৰ লগত আৰ এইটো আৰু এইটো আছে চোৱা তাৰপিছত টুৰ লগত পি তো টুৰ লগত পি চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে তলৰ কোনটো পৰিস্থিতি তন্ত্ৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয় অজৈৱিক উপাদান কৈছে অজৈৱিক মানে কি যিবোৰ নন লিভিং মানে জীৱিত নহয় ঠিক আছে জড় পদাৰ্থ বুলি ক'ব পাৰা বা যিবিলাক জীৱিত নহয় বৃষ্টিপাত অজৈৱিক উপাদানৰ উদাহৰণ হয় তাপ হয় সূৰ্যৰ পোহৰ হয় কিন্তু পতংগ মানে কি কীট পতংগ কিবিলাক কি হয় জীৱিত হয় ঠিক আছে তো এইটো অজৈৱিক উপাদানৰ উদাহৰণ বা কাৰক হ'ব নোৱাৰে ঠিক আছে নেক্সট যদি চাওঁ কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত
হোৱা অসুবিধাক ব্যাখ্যা কৰে যে জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ফলত কণটো অসুবিধা হ'ব পাৰে এইটো কৈছে তো জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে তাৰপিছত ভূগৰ্ভৰ বহু ভিতৰৰ পৰা নিষ্কাশন কৰা হয় জ্বলন প্ৰক্ৰিয়াত অক্সিজেন ব্যৱহাৰ কৰে পৰিবহণ কৰাটো কঠিন তো এই তিনিওটাই কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে কিন্তু এই নম্বৰ যিটো বায়ুমণ্ডলত বিষাক্ত পৰিমাণৰ গেছ আমাৰ এৰি দিয়ে যাৰ ফলত বায়ু প্ৰদূষণ বা গোলকীয় উষ্ণতা বৃদ্ধি পায় ঠিক আছে তো এইটোৱে আমাৰ অসুবিধাৰ সৃষ্টি কৰিব তো কাৰেক্ট অপশ্যন হ'ব এ নম্বৰ নেক্সট কৈছে যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় মাইট্ৰকণ্ড্ৰিয়াত ঠিক আছে এইটো ডাইৰেক্টলি জানাই বায়'লজিৰ কুৱেশ্যন বুজাব লগা একো নাই নেক্সট কুৱেশ্যন কৈছে উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কণ্ঠ উক্তি শুদ্ধ নহয় পত্ৰৰন্ধ্ৰৰ ভূমিকা কি যে সালোকসংশ্লেষণৰ বাবে প্ৰয়োজনীয় গেছ বিনিময় পত্ৰৰন্ধ্ৰ জড়িত হয় এইটো শুদ্ধ তাৰপিছত পত্ৰৰন্ধ্ৰৰ মুক্ত আৰু বন্ধ হোৱাৰ দ্বাৰা বাষ্পমোচন নিয়ন্ত্ৰিত হয় এইটো শুদ্ধ যে মুক্ত আৰু বন্ধ হোৱাৰ কাৰণে বাষ্পমোচন যে অতিৰিক্ত পানী বাষ্পীভূত হৈ যোৱা বা অতিৰিক্ত পানী থাকিলে ওলাই দিয়া এই দুয়োটা কাম পত্ৰৰন্ধ্ৰৰ দ্বাৰা হয় তাৰপিছত দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে এইটো অশুদ্ধ দিনৰ ভাগত খোলা থাকিব পাৰে নাথাকিব পাৰে এইটো প্ৰয়োজন অনুসৰি পত্ৰৰন্ধ্ৰ কি হয় মুখটো বন্ধ বা মুক্ত হয় ঠিক আছে তো চি নম্বৰটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব যিটো শুদ্ধ নহয় অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে কি কৰে প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায় অৰ্থাৎ সৰু সৰু অৱস্থালৈ পৰিৱৰ্তন কৰে বা সৰল কণিকালৈ পৰিৱৰ্তন ঘটায় ঠিক আছে তেজৰ পৰা প্ৰয়োজনীয় পদাৰ্থ অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিস্ৰোত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম হ'ল বৃক্ক যে বৃক্কই আমাৰ ফিল্টাৰ হিচাপে কাম কৰে আমাৰ শৰীৰত উৎপন্ন হোৱা যিমান বৰ্জনীয় পদাৰ্থ আছে এইবিলাকক বাহিৰ কৰাত সহায় কৰে তো বৃক্ক হ'ব তোমাৰ কাৰেক্ট অপশ্যন নেক্সট মেচিংটো চোৱা যে হৃদযন্ত্ৰক কি বুলি ক'ম হৃদযন্ত্ৰক আমি পাম্প কল বা পাম্প কৰা অংগ বুলি ক'ম ই কি কৰে ব্লাড পাম্প কৰে হয়নে নাই তো এইটো তোমাৰ আৰু লগত মিলিব ধমনী আৰু শিৰাই কি কৰিব তেজ পৰিবহণ কৰিব আমাৰ দেহত মানুহৰ দেহত ৰক্ত পৰিবহণৰ বাবে থকা নলী তাৰপিছত আৰবিচি ৰেড ব্লাড চেল যিবিলাক আছে এইবিলাক কি কৰে অক্সিজেন বাহন কৰে আৰু অনুচক্ৰিকাই তেজ গট মাৰাত সহায় কৰে তো এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব বি ঠিক আছে তোমালোকে মিলাই ল'বা 1 ৰ লগত R 2 ৰ লগত P 3 ৰ লগত S আৰু 4 ৰ লগত Q ঠিক আছে নেক্সট কুৱেশ্যন যদি চোৱা যে উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সংযোজনী পদাৰ্থবিধ কি উদ্ভিদৰ ক্ষেত্ৰত যদি পূৰ্ণবয়স্ক পাত অৰ্থাৎ যিবিলাক পাত পকি যায় বা ফলটো যেতিয়া একেবাৰে পকি যায় এইটো সৰি পৰাৰ কাৰণে কোনবিধ পদাৰ্থই কি দিয়ে সূচনা দিয়ে এপচাইচিছ এচিড নামৰ যিটো কি আছে পদাৰ্থ আছে বা সংযোজনী পদাৰ্থ আছে এয়ে উদ্ভিদক সূচনা দিয়ে নেক্সট কৈছে যে গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰম কি যে কোনটো সঠিক ক্ৰমত হৈ যাব কৈছে তো সৰ্বপ্ৰথমে আমাৰ কি হ'ব প্ৰেৰণা আৰু সংবেদী ফাইবাৰ গতি কৰিব তো এইটো তোমাৰ 1 নম্বৰ হ'ব তাৰপিছত তোমাৰ প্ৰেৰণা সাইনেপছ পাৰ হ'ব এইটো 2 নম্বৰ হ'ব 3 নম্বৰটো হ'ব যে ক্ষতিগ্ৰস্ত অংগ উদ্দীপিত হ'ব য'ত আমাৰ ক্ষতিগ্ৰস্ত হৈছে তাত বাৰ্তা প্ৰেৰণ হ'ব তাৰপিছত একেবাৰে লাষ্টৰটো 4 নম্বৰ হ'ব তো আমাৰ একেবাৰে প্ৰথমত কি আছে QSRP তো 3 নম্বৰ অপশ্যন কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন যে মুকুলদম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ হ'ল হাইড্ৰাই কি কৰে মুকুলদম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে ঠিক আছে মনত ৰাখিবা চাই ল'বা নেক্সট কুৱেশ্যন যে তলৰ চিত্ৰখনে উদ্ভিদৰ স্ত্ৰীজনন তন্ত্ৰ দেখুৱাইছে ইয়াৰ প্ৰতিটো অংশই পৰাগযোগৰ সময়ত পৰাগধানীৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে ঠিক আছে কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানীৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে তো এই যে ইয়াত চোৱা পি নম্বৰ যিটো অংশ এই ওপৰত পৰাগযোগৰ সময়ত কি হয় পৰাগধানীৰ পৰা পৰাগৰেণুসমূহ গ্ৰহণ কৰা হয় তো P2 তোমাৰ কাৰেক্ট অপশ্যন হ'ব যিটো হ'ব A ঠিক আছে এই তোমাৰ কাৰেক্ট অপশ্যন জিনীয় পদাৰ্থৰ বিনিময়ত সংঘটিত হয় যৌন প্ৰজনন যে যৌন প্ৰজননত জিনীয় পদাৰ্থ পুং আৰু স্ত্ৰী জনন কোষৰ মিলনৰ ফলত কি হয় জিনীয় পদাৰ্থৰ বিনিময় হয় এইটো কাৰেক্ট অপশ্যন হ'ব চি যৌন প্ৰজনন তাৰপিছত ঘূৰণীয়া আৰু সেউজীয়া গুটি বহন কৰা ঘূৰণীয়া আৰু সেউজীয়া R ৰাউণ্ড আৰু সেউজীয়া ইয়েলো বহন কৰা মটৰমাহ গছ এজোৰাৰ সৈতে খতৰা আৰু হালধীয়া খতৰা মানে যিটো একেবাৰে ঘূৰণীয়া নহয়
কিন্তু কালাৰটো কি দিয়া আছে হালধীয়া কালাৰ দিয়া আছে বহন কৰা আন এজোপা মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱাৰ ফলত উদ্ভৱ হোৱা প্ৰথম বংশৰ প্ৰজন্মৰ বিচৰ প্ৰকৃতি কেনেকুৱা হ'ব যে ঘূৰণি আৰু সেউজীয়া এটা মটৰ মাহৰ গছ আছে আৰু এটা মটৰ মাহৰ গছ আছে যি খতৰা মানে ঘূৰণীয়া বেছি ঘূৰণীয়া আৰু হালধীয়া ৰঙৰ হয় তেতিয়াহ'লে ইহঁতৰ মাজত যদি সংকৰণ ঘটোৱা হয় প্ৰথম বংশৰ যিটো প্ৰজন্ম আছে ইহঁতৰ বীজৰ প্ৰকৃতি কেনেকুৱা হ'ব ইহঁতৰ বীজৰ প্ৰকৃতি হ'ব ঘূৰণীয়া আৰু হালধীয়া ঠিক আছে নেক্সট কুৱেশ্যন যদি চাওঁ যে তলৰ কোনটো হৰমন আয়োডিনৰ সহায়ত সংশ্লেষিত হয় আয়োডিন নামৰ হৰমনটো থাইৰক্সিন নামৰ কি আয়োডিন যিটো আছে এইটো থাইৰক্সিন নামৰ হৰমনৰ দ্বাৰা সংশ্লেষিত হয় ঠিক আছে নেক্সট যদি চোৱা 43 ইয়াত এটা পিকচাৰ দিয়া আছে এটা গছ আৰু এইটো সূৰ্য তো ওপৰত দিয়া ছবিখনে উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে যে ইয়াত কি ধৰণৰ চলন সংঘটিত হৈছে চোৱা গছটো কাৰ ফালে গৈ আছে পোহৰৰ ফালে গৈ আছে এই কাৰণে পোহৰৰ ফালে উদ্ভিদৰ যিটো গতি এইটো কি বুলি কয় পোহৰানুবেগী বুলি কয় তো কাৰেক্ট অপশ্যন হ'ব এ নম্বৰ অপশ্যন পোহৰানুবেগী তাৰপিছত তলৰ কোনটো মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয় ডিম্বাশয় জৰায়ু ডিম্ববাহী নলী এইবিলাক গোটেই আমাৰ স্ত্ৰী দেহত পোৱা যায় কিন্তু শুক্ৰবাহী নলী এইটো স্ত্ৰীজনন তন্ত্ৰ নহয় এইটো কি পুৰুষ জনন তন্ত্ৰ বুলি ক'ব পাৰা নেক্সট কৈছে অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায় কাৰণ যে অযৌন প্ৰজননৰ দ্বাৰা যিবিলাক সন্তান সৃষ্টি হয় সিহঁতৰ সাদৃশ্যতাটো একেবাৰে প্ৰায় সেম হৈ থাকে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হ'ল যে অযৌন প্ৰজননত পিতৃ মাতৃৰ মাত্ৰ এজনহে জড়িত হৈ থাকে অযৌন প্ৰজননত মাত্ৰ এজন পিতৃ বা মাতৃ যিকোনো এজনৰ পৰা নতুন এটা সন্তানৰ সৃষ্টি হয় আৰু অযৌন প্ৰজননত কোনো জননকক জড়িত হৈ নাথাকে ঠিক আছে সেইকাৰণে কি হয় সিহঁতৰ মাজত সাদৃশ্যটো বহুত একে হয় ইয়াৰ কাৰেক্ট 3 আৰু 4টো তোমাৰ শুদ্ধ হ'ব যদি চাওঁ আমি অপশ্যন 3 আৰু 4 তোমাৰ হ'ব ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে তো এইখিনি আছিল এমচিকিউ আশা কৰোঁ সকলোৰে পৰীক্ষা ভালে হৈছে তোমালোকে এতিয়া ভালকৈ নিজে এছেছমেণ্ট কৰিব পাৰে যে কিমানখিনি শুদ্ধ হ'ল বা কিমানখিনি ভুল হ'ল ঠিক আছে নেক্সট কুৱেশ্যনখিনি আমি নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম ঠিক আছে তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা ঠিক আছে ধন্যবাদ